Hello guys, good morning আপোনালোকক স্বাগতম জনাইছো মোৰ অন্যতা ভ্লগলৈ। বাকি গাইছ মই এতিয়া কালি ৰুমত আছো, জাষ্ট উঠছো মাত্ৰ ৰাতিটো এডিট কৰাতে ঘুমাতে দেৰি হৈ গ'ল, তো এতিয়া জাষ্ট উঠছো হাতত বহিছো লৈছো মানে দোকানত যাব লাগে। সো বলক গাইছ বেছি দেৰি নকৰে আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধুনীয়াকৈ মানে ৰাস্তাত মানে আহি ৰখি আছো, মানে ৰাস্তাত আহিলো গাড়ী চাইডে পাই ৰখি আছো, গাড়ী চাইডে নাই আছিলে বেটাৰী কেইখনমান। আৰু বতৰটো গাইছ মানে সদায় যেনেকুৱা আজি সেনেকুৱা মানে বেছি ৰ'দ চ'দ নাই আৰু এতিয়া বেটাৰী স্কাই ধুনীয়াকৈ মই দোকানত গ'লি আৰু। তো গাইছ বৰ্তমান মই আহি গৈছোঁ দোকান, তো দোকানত এতিয়া বহিছোঁ কি কৰি থাকিম আৰু বৰ্তমান ৰাতিৰ পৰিৱেশ আৰু মাল মানে আহিছোঁ আহি পোৱা নাই। চ' মই এতিয়া এনেকৈ বহি আছোঁ ক'ত যাম আৰু আজি আপোনালোকক তাতে আগত যাই কিনে মই দেখাই দিম তাৰে মানে 5 মিনিট ভিউটো কেনেকুৱা দেখাটো দেখাই ফিক্স। বৰ্তমান গাইছ আহি পালোঁ মামাহঁতৰ ঘৰৰ দোকানৰ পৰাই আৰু বতৰটো একদম মানে কি ক'ম একদম মানে একদম ক'লা কৰিছে একদম আগতে দেখলাম চাবাই নোৱাৰি একদম যি বতৰ কৰিছে মানে ৰাতিপুৱাই যেতিয়া আকৌ খানা খোলকানতে ভাল গাইছে দোকান চ এতিয়া ধুনীয়াকৈ মই অলপ কিবা খাই লওঁ ভাত চাহ যি চেকি খাই লওঁ, তো খাই লৈ কিনে আৰু দোকানত যাব লাগিব। চ আৰু সেনেকৈ আৰু হাজাৰত থাকিব লাগিব নে কি কয় গাইছ। আপুনি এতিয়া ধুনীয়াকৈ ভাত বাঢ়িছে, আপুনি মামাৰ আছে, আপুনি মোৰ আছে আৰু আঞ্জা চাঞ্জা কি বনাইছে কিবা এটা খাওঁতে তো দে গাইছ আপোনালোক দেখাই দি ৰাখতো মানে ভাতৰ লগত কি আছে কাৰণ মোবাইলটো চাৰ্জ দিয়া আৰু লৈ যাব লাগিব দোকানত গ'লে। চ' আৰু গাইছ তো গাইছ বৰ্তমান ভাত চাত ধুনীয়াকৈ খাই ল'লোঁ আৰু বতৰৰ কথা কি ক'ম একজাক বৰষুণ দিলে ভাল লাগিব। চ' এতিয়া ধুনীয়াকৈ দোকানত গ'লে যাই আছোঁ আৰু অৰি মানে গাইছ পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল লাগে। গাড়ীকেইটাৰ কথা নকওঁ এতিয়া গাড়ী চাড়ী হয়তো হাল্লা হ'বই বাকী গাছ চাৰিওফালে গাছ গাছ আৰু পথাৰ কিবা কাৰণে বহুত বেছি ভাল লাগে আৰু কি ক'ম আপোনালোকে একবাৰ আহি চাব তো তেতিয়া গম পাব। আৰু মই কিবা পাব্লিকলৈ খাইছোঁ মানে চুপাৰি খাইছোঁ ভাত খালোঁ না জাষ্ট তো দে আৰু গাইছ। বৰ্তমান গাইছ দোকানৰ মানে সন্মুখৰ ভিউটো এনেকুৱা চাই লওঁ গাইছ দেখছে নে একদম অলপ জুম কৰি দিছে বতৰ দেখছে নে কেনা এটা ডেঞ্জাৰ হৈছে আৰে বৰষুণো মাৰিছে অলপ অলপ কাৰণ চৰাইটো দেখছে নে গাইছ চৰাইটো কি কৰিছে সাপৰ মুঠ আনছে মানে সাপৰ চালটো যেতিয়া কয় সেই চালটো আনি মুখত লৈ কিনে যাই আছোঁ কি হ'ব আৰু বৰষুণ মাৰিছে গাইছ অলপ অলপ কাই ভুই কিনি দেই যা গম নাপাওঁ দে আৰু মই যে কৈছিলোঁ বতৰটোৰ কথা মানে একদম পুৰা ডাঙৰকৈ বৰষুণ মাৰিছে চাই লওঁ আৰু বতাহ দি আছোঁ অলপ অলপ কা আমি এতিয়া দোকানৰ ভিতৰত বহি আছোঁ কিনো কৰিম আৰু একদম বৰষুণ মাৰিছি গাইছ উপায়টো নাই। আপুনি চালে মানে আমি মানে চালে মানে ভালকৈ বনাই কাৰণে অলপ কেই থাকিব আছোঁ নহ'লে বাই তাৰে পলাব লাগিলে আমি ওৱান শ্বপত খেলি। চ' দে মানে বৰষুণ যাক এৰাই নাই কি কমে যি জোৰত বৰষুণ মাৰিছে চাইলে দেখছে নে বৰষুণ এৰাই নাই এতিয়াও গেলি আৰু বহুত হাল্লাও হৈছে পুলিচ চাইলে একদম গাড়ী চাড়ী নাই এতিয়া খালী হৈছে। চ' দিয়াৰ গাইছ কি কৰিম উপায়টো নাই বৰষুণ আহিলেতো আহিবই চব এতিয়া এনেকাই আৰু আছোঁ আৰু গাইছ ফাইনেলি মানে বৰষুণ যাক কমিল আৰু গাইছ এতিয়া মানে বৰ্তমান ভিউটো এনেকুৱা চাই লওঁ গাইছ কি মজা আপোনাৰ পৰা যি পোহৰ ওলাইছে চাই লওঁ গাড়ী চাড়ী চব আহিছে আৰু মাংসৰ দোকানত এতিয়া মানুহ এইবোৰ লাহিলে কাৰণ বৰষুণ আহিছিলে ঠাণ্ডা বতৰ। চ' এনেকুৱাই গাইছ এতিয়া বৰ্তমান বতৰটো একদম চাই লওঁ একদম পুৰা ধুনীয়া মজা বতৰ আৰু এতিয়া আৰু এনেকৈ অতি মানে দোকানৰ বাহিৰত অলপ থিয় হৈছোঁ আৰু এটা মানে বস্তু কৰিছোঁ মতা কৰিছোঁ হা গাড়ী ওলাইছোঁ। চ' দিয়াৰ গাইছ মই পাছত কম দিছোঁ। চ' বৰ্তমান গাইছ এনেকুৱা মানে দোকানত আছোঁ আৰু বৰষুণ চৰষুণটো কমলে মই দেখাই দিলোঁ চাই লওঁ একদম ভিউ আৰু মই কি কৈছোঁ জানে গাইছ কৈছোঁ লিচিন এনে দোকানৰ কাষত মানুহবিলাক মদ খায় মদৰ বটলকেইটা থৈ যায় মই তাতে কি কৈছোঁ গাইছ 1 নম্বৰটো কৰি দিছোঁ 1 নম্বৰ মানে বুজি পাইছে যদি পাইছে আৰু। চ' সেইকাৰণে বাদ দি মই ধুনীয়াকৈ যাইছোঁ মামাহঁতৰ ঘৰত গ'লি কাৰণ গাইছ মোবাইলটোত মোৰ চাৰ্জ নাই তেতিয়া ভাত খাব যাওঁতে মানে চাৰ্জ দিয়া নহ'লা তো এতিয়া ধুনীয়াকৈ যে মোবাইলটো চাৰ্জ দিওঁ মানে 30% মান চাৰ্জ আছে 29 মান ধুনীয়াকৈ চাৰ্জ দি 1 ঘণ্টামান পাছত লৈ আহিম ফুল চাৰ্জ হ'ব তাৰপিছত গোটেই ৰাতিটো মানে একদম চাব পাৰি টেনশ্যন নাই। মোবাইলটো চাৰ্জ দিওঁ আৰু চ' গাইছ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ মানে ভাত খাব নাহিলোঁ এই লাইটটোৰ কাৰণে এতিয়ালৈকে ভাতকেইটা খাই ল'লোঁ ধুনীয়াকৈ কাৰণ গাইছ যিহেতু আৰু দুপৰ বেলাৰ ভাত খাব আৰু মামাৰ হাততো নেগালোঁ। চ' ধুনীয়াকৈ লাইটটো লৈ ল'লোঁ এতিয়া মই ৰখি আছোঁ গাড়ী ভাত চাত খাই আপোনাৰ নেট খালোঁ আৰু তো এতিয়া বেটাৰী স্কে এখন আছে তো সেইখনত মই ধুনীয়াকৈ যাওঁ আৰু দোকানত দি আপোনালোকক লগ পাই আছোঁ মানে বেছি ক্লিপ নলওঁ দিয়ক গাইছ আৰু। চ' গাইছ এনেকুৱা মানে ধুনীয়াকৈ গধূলি হ'ল এতিয়া কম 4:30 বাজিল কিজানি মোৰ মানে অলপ কি খাব ইচ্ছা গ'ল মানে সেইকাৰণে 5 টকা এটা আছে এই 5 টকা দি 1 পেকেট মানে ভুজিয়া আনে আৰু খাওঁ মানে চেনাচুৰ 1 পেকেট আহি গৈছোঁ তো ধুনীয়াকৈ পৰা এই 1 পেকেট লওঁ আৰু খাওঁ নে কি কয় গাইছ। চ' গাইছ বৰ্তমান এনেকৈ টাইম এতিয়া কম 8:30 মান বাজি গ'ল নেকি আৰু ৰাস্তাৰ মানে গাইছ চাই লওঁ পৰিৱেশ গাড়ী চাড়ী একদম আৰু একদম
এই ৰিক্সা আঠে আহিছে পাঁচপুৰ মাৰি কি কম ভিডিঅ' বনাব নোৱাৰে চ' এতিয়া আৰু ক'তো যাৱা হোৱা নাই আৰু ডাইৰেক্ট ঘৰত যাম ঘৰত A few moments later. গাইছ এনেকা মানে দোকানৰ পৰা ডাইৰেক্ট লৈ গেলো মানে ৰুম কি কম গাইছ গাছা একদম কেম্বা লাগিছে ভিডিঅ' চিডিঅ' কৰা নাই আৰু ডাইৰেক্ট গাছা ধুই কিনি ফ্ৰেছ হৈ ল'লো একদম কেম্বা লাগিছে গাছা ভাল নহয় তো সেইকাৰণে আহি কিনি গাছা ধুলো আৰু এইপিনে গাইছ ভাত আছে ৰাতিৰ চালে এইপিনে আলু ভাজা আছে আৰু এইপিনে ভাত আছে আৰু এইপিনে এইবিলাক কঁঠালৰ কিবা চব্জি বনাইছে আৰু এইপিনে গাইছ মাহৰ দালি আছে আজি এটা যে শনিবাৰ না ৰাতি মাছ মাংস নাখাওঁ সেইকাৰণে আজি মাছ মাংস নাই চ' দে আৰু গাইছ যদি আপোনাৰ আজি ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব চ' বাই বাই গাইছ জয় জুবিন দা জয় অসম